খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত এয়া বিশেষ প্ৰদৰ্শনী য'ত প্ৰতিফলিত হৈছে অসমৰ বিকাশৰ কাহিনী এডভান্টেজ আসামৰ সামিট শেষ হোৱাৰ পিছত এতিয়া জনসাধাৰণৰ বাবে মুকলি কৰি দিয়া হৈছে এই বিশেষ প্ৰদৰ্শনী প্ৰথমে চাও এই ধুনীয়া ধুনীয়া বেগ আৰু বাস্কেটসমূহ পানী মেটেকাৰে নিৰ্মিত হৈছে এনেবোৰ সামগ্ৰী হয় আমাৰ বস্তু আমাৰ মেটেৰিয়েলছ বহুত আছে আমাৰ নৰ্থ ইষ্টত আমাৰ খালি অকমান ক্ৰিয়েটিভিটি দৰকাৰ আমি যদি মন কৰো আমি বহুত বস্তু বনাবলৈ পাৰো হয় কি কি বনাইছে আমি বেগস বনাইছো বাস্কেট বনাইছো টাব হোল্ডাৰ বনাইছো আমি মিৰৰো বনাইছো আপুনি চাব পাৰে টাৱেল হোল্ডাৰ বনাইছো এই বটল আৰু পেকেটসমূহ কিহৰ জানেনে আম কঁঠাল আৰু বিভিন্ন ফলমূল অথবা চাউলৰ পৰা প্ৰস্তুত কৰা এইবোৰ ৰকম ৰকম ওয়াইনৰ বটল হয় আমাৰ এনেকুৱা অসমৰ বহুত এনেকুৱা ফ্ৰুটছ আছে যিখিনি আমাৰ অৱহেলিত হৈ থাকে যেনেকৈ ধৰক এতিয়া ভীমকলটো আমাৰ দেহৰ কাৰণে কিমান উপকাৰী কিন্তু সেইটো তাতে এটা গুটি থাকে ডাঙৰ সেই গুটিটোৰ কাৰণে বহুতে মানুহে নাখায় বেয়া পায় আৰু পেলনি যায় মই তেনেকৈ আমাৰ ঘৰতো এখন মানে ফলৰ বাগান আছিলে য'ত মানে কঁঠাল কল এইবোৰ মানে বহুত পেলনি যায় নষ্ট হয় তেতিয়া মই ভাবোঁ কেনেকৈ কি কৰিব পৰা যায় মই আচাৰ বনাওঁ জেম বনাওঁ স্কোৱাছ বনাওঁ কিন্তু আমি এতিয়া লাষ্ট মানে আপোনাৰ 2018 পৰা তেতিয়া এনেকৈ মই ওয়াইনৰ কাৰণেও চিন্তা কৰোঁ সাগৰৰ তলত শামুকৰ খোলাত এতিয়া আপুনি মণিমাণিক বিচাৰি ফুৰিব নালাগে শামুকৰ অস্ত্ৰোপচাৰ আৰু চিকিৎসা কৰি 15 মাহৰ মূৰত ঘৰৰ পুখুৰীতে আপুনি লাভ কৰিব দামী দামী মুকুতা ফ্ৰেছ ৱাটাৰ মাজেল আছে শামুক এই শামুকটো আমি কালেকশ্যন কৰি আনি পেলাই ফাৰ্ষ্ট টাইম মানে ইয়াৰ বাকলিটো আমি গুৰি কৰি পেলাই গোল মুকুতা লাগিলে গোল ইমেজ মানে নিউক্লি আমি বনাই লওঁ ইয়াত দেখা পাব এইটো যে আছে এইটো হৈছে গোল মুকুতাৰ কাৰণে এনেকুৱা বনাব লাগিব এইটো শামুকৰ পেটত অপাৰেশ্যন কৰি সোমাই দিলে গোল মুকুতাটো হ'ব শামুকৰ পেটত সোমাই দিব লাগিব অপাৰেশ্যন কৰি জিন্দা শামুকৰ পেটত আৰু এইটো হৈছে ছবি মুকুতা এই ছবিটো বনাব লাগিব এইকেইটা বনাব লাগিব আকৌ শামুকৰ বাকলি গুৰি কৰি তাৰপিছত জিন্দা শামুকক আপুনি অপাৰেশ্যন কৰি পেটত সোমোৱাৰ পিছত 15 মাহ অপাৰেশ্যন কৰি মানে জিন্দা হৈ থাকিবনে জিন্দা থাকিলেহে আপুনি মুকুতাটো পাব মানে জিন্দা ৰাখিব লাগিব তাক আৰু তাৰ প্ৰচেছটো ইয়াত আমি দেখাই দিছোঁ ষ্টেপ ৱাইজ তো এইটো অপাৰেশ্যন কৰিম তাৰপিছত মেডিকেল ট্ৰিটমেণ্ট কৰিম তাৰপিছত পুখুৰীত লৈ যাম পুখুৰীত নি পেলাই তাক আমি 15 মাহ ৰাখিম 15 মাহৰ পিছতহে আপোনাৰ মুকুতাবিলাক ওলাব এই সকলোবোৰ অসমীয়া সকলোবোৰ থলুৱা এইখন ষ্টল চাওক বড়োৰ সাজ সজ্জাৰে ধুনীয়া ধুনীয়া ঘৰত সজোৱা সামগ্ৰী পুতলা আৰু খেলনা তেনেকুৱা আপোনাৰ খেলিবৰ কাৰণে আপোনাৰ ডৰেমন চিনচেন স্পাইডাৰমেন এনেকুৱা টয়ছ আছে বাহিৰৰ পৰা বাৰ্বি ডল নিচিনা কিন্তু আমাৰ লোকেলৰ টয়ছ নাই এনেকুৱা খেলিবৰ কাৰণে আমাৰ লোকেলৰ কিবা এনেকুৱা আপোনাৰ সকল এনেকুৱা কাপোৰৰ বনা বস্তু মানে ইয়াতে কাপোৰৰ উইভাৰ্ছো বনায় আমাৰ আপোনাৰ আৰ্টিছনো বনায় আৰু মানে লোকেল ট্ৰেডিশ্যনটো এইটো প্ৰিজাৰ্ভ হ'ব যেনেকুৱা আপোনাৰ তেজীমলা যে লোকেল কেৰেক্টাৰ হয় এইটো মানে মুঠতে ইখনৰ পিছত সিখন থলুৱা উদ্যোগীৰ ব্যতিক্ৰমী চিন্তাৰ প্ৰদৰ্শন ঘটিছে খানাপাৰাত এইটো আমাৰ হস্পিটেলৰ পৰা কালেক্ট কৰে যেটো সেলাইন বটল সিৰিঞ্জ থাকে ওয়েষ্ট প্ৰডাক্টটো আৰু সেইটো আমি কালেক্ট কৰি এইবিলাক গ্ৰেনুৱেলছ বনাওঁ গ্ৰেনুৱেলছ বনাই পেলাই দিয়া সামগ্ৰীটো হয় যেটো ওয়েষ্ট প্ৰডাক্ট আছে আমি এনে ফ্ৰেছিয়াৰ ওয়েষ্ট মেনেজমেণ্ট হ'ল আমাৰ বায়োমেডিকেল ওয়েষ্টবিলাক কালেক্ট কৰোঁ আৰু এনেবোৰ প্ৰচেষ্টাৰ শলাগ ল'লে মুখ্যমন্ত্ৰীগৰাকীয়ে অসমত যিমানবিলাক কোম্পানী এক্টিভ হৈ আছে এগ্ৰিকালচাৰৰ পৰা ইণ্ডাষ্ট্ৰীলৈকে সকলোকে আমি আমন্ত্ৰণ কৰিছিলোঁ এই এক্সিবিশ্যনখনৰ জৰিয়তে যিসকলে প্ৰদৰ্শনীত অংশগ্ৰহণ কৰিব আহিছিলে তেওঁলোকে বহুত বায়াৰ্ছৰ লগত নিজে কানেক্ট কৰিব পাৰিছে বিদেশৰ পৰা অহা এম্বেচেডৰসকলে তেওঁলোকৰ পৰা বহুতখিনি কথা তেওঁলোকৰ পৰা গম লৈ গৈছে তেওঁলোকৰ কাৰ্ড লৈ গৈছে বহুতে বিজনেছ পাইছে মই ভাবো যে আমাৰ আজি আৰু কালি প্ৰদৰ্শনী আছে অসমৰ যুৱ যিসকল উদ্যমী যুৱক যুৱতী আছে তেওঁলোকে এই প্ৰদৰ্শনীখন আহি চাব লাগে বহুত অনুপ্ৰেৰণা পাব আৰু কেনেকৈ অসমীয়া ল'ৰা ছোৱালীয়ে বিশ্ব জয় কৰাৰ প্ৰচেষ্টা কৰিছে তেওঁলোকে অনুভৱ কৰিব পাৰে খানাপাৰা খেলপথাৰত এই প্ৰদৰ্শনী সামৰণি পৰিব শনিবাৰে ভিডিঅ' জাৰ্নেলিষ্ট ৰাজু তালুকদাৰৰ সৈতে দীপাংকৰ মেধি NB নিউজ গুৱাহাটী
NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।